নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মই হিমাক্ষী যিসকলে ঘৰ লাভ নকৰিলে তেওঁলোকৰ বাবে আছে ডাঙৰ খবৰ এটকাও নিদিয়াকৈ আপুনি অক্টোবৰ মাহৰ ভিতৰতে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ কেৱল কেঁচা ঘৰৰ সন্মুখত আপুনি এখন ফটো তুলক আৰু ফটো তুলিয়ে লাভ কৰিব চৰকাৰী ঘৰ নিজেই ফটো তুলি আপুনি নিজে আপলোড কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে যদিহে চৰকাৰী ঘৰৰ নামত আপোনাক কোনোবাই ধন বিচাৰে তেন্তে আপুনি শীঘ্ৰে অভিযোগো কৰিব পাৰিব হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে আপুনি হোৱাটছআপৰ জৰিয়তে অভিযোগ কৰিব পাৰিব তৎক্ষণাত একচন আৰম্ভ কৰা হ'ব এই অক্টোবৰৰ ভিতৰত এটকাও নিদিয়াকৈ একেবাৰে সহজ প্ৰক্ৰিয়াৰে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ এতিয়াও যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই আপোনাৰ বাবে ডাঙৰ খবৰ মাত্ৰ এখন ফটো তুলক আৰু ফটো তুলিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ ঘৰৰ সন্মুখত কেৱল আপুনি এখন ফটো তুলক কেঁচা ঘৰৰ সন্মুখত তুলিব লাগিব ফটোখন তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে এটকাও নিদিয়াকৈ লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আপোনাৰ চিনাকি জীৱিকা সখীৰ লগত আপুনি যোগাযোগ কৰিব পাৰিব অন্যথা আপুনি নিজেও কৰিব পাৰিব অথবা আপুনি নিজেও কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন নিজেও আপুনি ফটো তুলিব পাৰিব চিনাকি জীৱিকা সখীক যোগাযোগ কৰি ঘৰৰ ফটো তুলক আৰু ঘৰ আপুনি অতি সহজে লাভ কৰক ফৰ্ম ফিল আপ কৰি আবেদন কৰিব লাগিব ঘৰৰ বাবে আপুনি এক টকাও নিদিয়াকৈ আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব গাঁও সভালৈ যোৱাটো জৰুৰী গাঁও সভাত উপস্থিত থাকিব লাগিব চৰকাৰৰ ফালৰ পৰা গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু সেই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব তেতিয়াহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ যিসকলে এতিয়ালৈকে ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ প্ৰথমে তুলিব লাগিব ফটো আৰু তাৰ পিছত যাওক আপুনি গাঁও সভালৈ ব্লক পৰ্যায়ত হ'ব আলোচনা আৰু শেষত জিলা পৰ্যায়ত হ'ব আলোচনা আৰু সেই আলোচনাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী ঘৰ নিজৰ ঘৰৰ ফটো নিজেই তুলি দিয়ক পৰ্টেলত যদি জীৱিকা সখীয়ে ফটো নুতুলে আপোনাৰ জীৱিকা সখীয়ে যদি তুলে তেন্তে জীৱিকা সখীয়ে ফটোখন দিব আৰু যদি জীৱিকা সখীয়ে ফটোখন নুতুলে তেন্তে আপুনি নিজৰ ঘৰৰ ফটো নিজে তুলি নিজে পৰ্টেলত আপলোড কৰিব পাৰিব যদি আপোনাক ঘৰ লাগে তেন্তে আপুনি কৰি ল'ব লাগিব জিঅ' টেগিং কৰাটো কিন্তু জৰুৰী প্ৰতিজন লোকে জিঅ' টেগিং কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে জিঅ' টেগিং শীঘ্ৰে কৰি লওক অক্টোবৰৰ ভিতৰত এটকাও নিদিয়াকৈ একেবাৰে সহজ প্ৰক্ৰিয়াৰে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে অতি ডাঙৰ খবৰ আহি পৰিছে কেৱল আপুনি এখন ফটো তুলক কেঁচা ঘৰৰ সন্মুখত এখন ফটো তুলক আৰু অতি সহজে লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে ঘৰ চৰকাৰৰ পৰা দিব গতিকে আপুনি ঘৰ লাভ কৰাত আপত্তি কি ঘৰ লাভ কৰিব পাৰিব অতি সহজ প্ৰক্ৰিয়াৰ জৰিয়তে জীৱিকা সখীয়ে আপোনাৰ ঘৰৰ ফটো তুলিব আৰু যদিহে জীৱিকা সখীয়ে ফটো নুতুলে তেন্তে আপুনি নিজেই ফটো তুলি নিজেই আপলোড কৰিব পাৰিব পৰ্টেলত গৈ আপুনি আপলোড কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব বা কেঁচা ঘৰৰ ফটো তুলি আপুনি কেঁচা ঘৰৰ সন্মুখত ফটোখন তুলি তৎক্ষণাত আপুনি ফটোখন আপলোড কৰিব পাৰিব গাঁও সভাত আপুনি কিন্তু উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত নাথাকিলে আপুনি কিন্তু চৰকাৰী ঘৰ লাভ নকৰিব প্ৰথমে আপুনি এখন ফটো তুলক ফটো তোলাৰ পিছত আপুনি যি গাঁও সভা অনুষ্ঠিত কৰা হ'ব সেই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত থাকিলেহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব গতিকে কেঁচা ঘৰৰ সন্মুখত আপুনি ফটো দিবলৈ নাপাহৰিব ফটো দিলেহে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ কোনোবাই যদি আপোনাক এটকাও বিচাৰে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব আপুনি কৰা অভিযোগৰ পিছতে আৰম্ভ হ'ব একচন গতিকে কেঁচা ঘৰৰ সন্মুখত আপুনি এখন ফটো তুলক আৰু লাভ কৰক চৰকাৰী ঘৰ জীৱিকা সখীয়ে যদি আপোনাৰ ফটো নুতুলে তেন্তে আপুনি নিজে ফটো তুলিব পাৰিব নিজে ফটো তুলি আপুনি নিজে আপলোড কৰিব পাৰিব আৰু লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু যদি চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা ধন বিচাৰে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব হোৱাটছআপৰ জৰিয়তে আপুনি জনাব পাৰিব তেওঁৰ নাম ঠিকনা আপুনি দিয়া অভিযোগৰ পিছতে একচন আৰম্ভ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে চৰকাৰী ঘৰৰ নামত কোনো ব্যক্তিকে আপুনি এটকাও নিদিব আৰু যদিহে আপোনাৰ পৰা ধন বিচাৰে তেন্তে সেই ব্যক্তিজন পৰিব বিপদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে এটকাও নিদিয়াকৈ আপুনি ঘৰ লাভ কৰিবৰ বাবে সাজু হওক এখন মাত্ৰ ফটো তুলক আৰু ফটো তুলি আপুনি লাভ কৰক চৰকাৰী ঘৰ কেঁচা ঘৰৰ সন্মুখত আপুনি তুলিব লাগিব ফটোখন কেঁচা ঘৰৰ সন্মুখত ফটো তুলক আৰু চৰকাৰী ঘৰ আপুনি লাভ কৰক এটকাও আপুনি দিব নালাগে চৰকাৰী ঘৰৰ নামত এটকাও নিদিয়াকৈ আপুনি চৰকাৰী ঘৰ লাভ কৰক প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে আপোনাক যদি জীৱিকা সখীয়ে ফটো তোলা নাই ঘৰৰ তেন্তে আপুনি নিজেই ফটো তুলিব পাৰিব নিজেই আপুনি পৰ্টেলত আপলোড কৰিব পাৰিব আৰু লাভ কৰিব চৰকাৰী ঘৰ কিন্তু আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব চৰকাৰৰ ফালৰ পৰা গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু সেই গাঁও সভালৈ আপুনি যাব লাগিব সেই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্ত্ৰীক আগবঢ়াইছো পৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলোতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং
তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি
ময়ে পৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে পৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই